নমস্কাৰ বিজনেছ লাইন এডমিন চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াত আছিল 13 পিচ। তো 13টাৰ মাজত দাদা এজন আহিছিল, মানে মেঘালয় তুৰাৰ পৰা, মানে বহুত দিন ধৰি ভিডিঅ' চাই আছিল আৰু পোৱালি ল'ম বুলি কৈ আছিল, কিন্তু ল'ব পৰা নাই। মানে তুৰাৰ পৰা বহুত দূৰ হয়, সেইকাৰণে আহিব পৰা নাই। কিন্তু গুৱাহাটীত গৈছিল কিবা কামত, তো যাওয়াৰ সময়ত চাপি গৈছিল, ইয়াৰ পৰা 2 পিচ লৈ গৈছে। এইবিলাক হৈছে হেমশ্বেয়াৰ আৰু ঘুংৰু ক্ৰছ, সেইকাৰণে মুখবিলাক জঙা জঙা। বহুতে ভাবিব যে ইমান জঙা কিয়, মানে জানে যে হেমশ্বেয়াৰৰ মুখ একদম তামাম জঙা হয়। হেমশ্বেয়াৰ আৰু ৰিয়েক্সৰ ক্ৰছ হয়, সেইকাৰণে ইয়াৰ মুখবিলাক জঙা জঙা হৈছে। তো এইখিনি কমপ্লিট বিক্রির কারণে রেডি হয়ে গেছে। দুটা এটা অলপ সৰু আছে, তো গাঁৱৰ পৰা লৈ আছে দুটা এটা। আৰু ইফালে আজি 5-6 দিনমান হ'ল এইখিনি। ইয়াত আৰু আছে 14টা। ইয়াত সৰু পোৱালি আছে 14টা আছে। তো এইটো এইজনে দিছে 14টা। এইটো হৈছে ঘুংৰু জাত আৰু ঘুংৰু ক্ৰছ, এইবিলাক হেমশ্বেয়াৰ। ক্ৰছ পোৱালিবিলাক কি হয়, অলপ সোনকালে ডাঙৰ হয়। মানে আমাৰ লোকেল ঘুংৰুবিলাক যদি 6 মাহত 70 কেজি 80 কেজি আহে, এইবিলাক 6 মাহত 100 কেজি হৈ যাব, তেনেকুৱা হয়। মানে আমাৰ লোকেল ঘুংৰুতকৈ ক্ৰছবিলাক মানে অলপ সোনকালে ডাঙৰ হৈ যায়, অলপ উন্নত হয়। এইবিলাক পোৱালি চাব পাৰে, বৰ্তমান পূৰা ফিট খাই আছে, বহুত দানা খাই আছে ভালদৰে, কোনো প্ৰব্লেম নাই, একদম ভাল কোৱালিটি। মোৰ ঘৰ কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপদাৰৰ পৰা 12 কিলোমিটাৰ। যদি কোনোবাই ল'ব বিচাৰে, মোবাইল নম্বৰ দিয়া থাকিব, ল'ব পাৰিব। আৰু বন্ধুসকল, যদি কোনোবাই মানে কণীৰ কাৰণে কুকুৰা চৰাই পালন কৰিব বিচাৰে, এইখিনি হৈছে ৰ'ড আইলেণ্ড ৰেড, বা আমি আৰায়াৰ কুকুৰা চৰাই বুলি কওঁ। এই কুকুৰা চৰায়ে ডেইলি কণী পাৰে আৰু আমাৰ অসমৰ জলবায়ুৰ লগত কমপ্লিট মিলি যায়, কোনো ধৰণৰ অসুবিধা নাই। আমাৰ থলুৱা কুকুৰাৰ নিচিনা বাহিৰত এৰি দি পালন কৰিব পাৰিব। বাকী চাৰিওফালে বাউণ্ডাৰীটো দিব, যাতে বাহিৰা কুকুৰা চৰাই ভিতৰত সোমাব নোৱাৰে। মানে বাহিৰা কুকুৰা চৰাই বেমাৰ আজাৰ থাকিব পাৰে, এইবিলাক আৰু এইখিনি বেমাৰ আজাৰ লাগি যাব পাৰে, সেইকাৰণে চাৰিওফালে বাউণ্ডাৰীটো দিব। আৰু যদি ঘাঁহ বন আছে এৰিয়াত, ঘাঁহ বন কমপ্লিট খাই শেষ কৰি দিব। চাওক, ইয়াত প্ৰায় 1 বিঘামান জেগা আছে, ভিতৰত এটা বনো নাই, কমপ্লিট বন খাই শেষ কৰি দিছে সিহঁতে। যদি বাউণ্ডাৰী বেছিকৈ দিয়ে, তেতিয়াহ'লে দানা খৰচটো কমকৈ যাব, বাহিৰৰ পৰা বনবিলাক খাব, খাই একদম চাফা কৰি ৰাখিব। ইয়াত 2 গুণ তামোল লাগি যাব। তামোল বাৰী যদি ভালকৈ চাফা থাকে, তেতিয়াহ'লে 2 গুণ তামোল লাগি যাব। ইমান ধুনীয়াকৈ চাফা কৰি ৰাখে এই কুকুৰা চৰাইবিলাকে। যদি পোৱালি লাগে যোগাযোগ কৰিব, অল অসম পোৱালি ডেলিভাৰী দিয়াৰ সুবিধা আছে। কিন্তু আমি এডভান্স কৰিব যেতিয়া বুকিং কৰিব, আৰু পোৱালি যিদিনা পঠাই দিম সেইদিনা 100% পে'মেণ্ট কৰিব লাগিব। তো যদি পোৱালি লাগে যোগাযোগ কৰিব। ধন্যবাদ।